আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। আকাশবাণী গুৱাহাটীত এসময়ত স্থায়ীভাৱে কাৰ্যনিৰ্বাহ কৰি যোৱা গীতিকাৰ, সুৰকাৰ, গায়ক গায়িকাসকলৰ বৰঙণিৰ আধাৰত আৰু তেখেতসকলৰ কৰ্মৰাজিক স্মৰণ কৰাৰ উদ্দেশ্যে যুগুত কৰা হৈছে এলানি প্ৰামাণ্য আলেখ্য শিল্পী সহকৰ্মী। আজিৰ খণ্ডটি যুগুতোৱা হৈছে পুৰুষোত্তম দাসৰ আকাশবাণীত কৰ্মজীৱনৰ আধাৰত। আলেখ্যখনিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, পৰিকল্পনা ৰাজীৱ বৰুৱাৰ। এয়া শিল্পী সহকৰ্মীৰ আজিৰ খণ্ড। ভাষা সাহিত্য সংস্কৃতি হৈছে এটা জাতিৰ মেৰুদণ্ডস্বৰূপ। সেয়েহে ভাষা সাহিত্য সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্ধন, প্ৰসাৰ আৰু প্ৰচাৰ নিৰন্তৰ চলি থকাটো সকলোৰে কাম্য। অসমীয়া তথা অসমৰ থলুৱা ভাষা সাহিত্য সংস্কৃতিৰ সংৰক্ষণ তথা বিকাশৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰা অনুষ্ঠানসমূহৰ ভিতৰত আকাশবাণী গুৱাহাটী অন্যতম। অসমীয়া ভাষাৰ সুচিতা ধৰি ৰখাত আকাশবাণী গুৱাহাটী দায়বদ্ধ। এই ক্ষেত্ৰত আকাশবাণী গুৱাহাটীয়ে নিৰলস প্ৰচেষ্টা চলাই আছে। বহুজন হিতায় বহুজন সুখায়, বহুজন হিতায় বহুজন সুখায়, বহু মন মিলন মৰ্মবাণী। বহুজন হিতায় বহুজনে সুখায় আকাশবাণীৰ মূল মন্ত্ৰ। এই মহামন্ত্ৰক সাৰোগত কৰি আকাশবাণীৰ জৰিয়তে আমাৰ পূৰ্বসূৰীসকলে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বিকাশ তথা সংৰক্ষণৰ বাবে কাম কৰি গৈছে। আকাশবাণী গুৱাহাটীত কাম কৰা এনে নিষ্ঠাবান তথা বিশিষ্ট লোকৰ তালিকাখন বেছ দীঘল। সেই তালিকাৰ শীৰ্ষত আছে আমাৰ শিল্পী সহকৰ্মী পুৰুষোত্তম দাস। মহাভাৰতৰ মহাজাতি তুমি নবামীয়মান, মহাভাৰতৰ মহাজাতি তুমি নবামীয়মান, মৰণ বিজয়ী আত্মাৰ শুনা মিলনৰ আহ্বান, মৰণ বিজয়ী আত্মাৰ শুনা মিলনৰ আহ্বান, মহাভাৰতৰ মহাজাতি তুমি নবামীয়মান। অসমৰ সাংস্কৃতিক জগতত পুৰুষোত্তম দাস এক পুৰোধা ব্যক্তি। আকাশবাণীৰ গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, প্ৰযোজক ৰূপে পুৰুষোত্তম দাস প্ৰতিষ্ঠিত। আৰম্ভণিতে তেওঁ আছিল কলিকতা অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট। কলিকতা অনাতাঁৰ কেন্দ্ৰৰ সৈতে তেওঁ কেনেকৈ জড়িত হৈছিল সেই সম্পৰ্কে পুৰুষোত্তম দাসে কয়, তেতিয়া অসমত ৰেডিঅ' ষ্টেচন নাছিল। যুদ্ধৰ সময়ত ভাৰত চৰকাৰে, তেতিয়া আমি পঢ়াধীন দেই, কলিকতাৰ পৰা দৈনিক হাফ এন আৱাৰৰ প্ৰগ্ৰেম, মই সেইটো 1943 চনৰ কথা কৈছোঁ। তাৰ আগতো চেগা চৰকাকৈ তেওঁলোকে অসমীয়া গীত পদ প্ৰচাৰ কৰিছিল, কিন্তু সেই কেতিয়াবা আৰু বা তাৰে মানে আৰ্টিষ্ট পালে এনেকুৱা হয় আৰু। তাৰপিছত তেওঁলোকে ঠিক কৰিলে যে এনেকৈ নহয়, সেইটো কৰিব লাগে, ষ্টাফত মানুহ ৰাখিব লাগে। তে অফিচাৰ চাকৰি লোৱাত ফৰ্মেলিটিজ আছে, কিন্তু ষ্টাফ আৰ্টিষ্টৰ কথাটো সহজ, ষ্টেচন ডাইৰেক্টৰে নিজেই ল'ব পাৰে। গতিকে তেনেকুৱাকৈ তেওঁলোকে মানুহ বিচাৰিলে, এডভাৰটাইজমেণ্ট কৰিলে। মই তেতিয়া বৰপেটাত, ময়ো এখন দৰখাস্ত কৰিলোঁ। দৰখাস্ত কৰোঁতে মোক ইণ্টাৰভিউৰ কাৰণে মাতিলে কলিকতালৈ। মই নগ'লোঁ আৰু চাপচুপ আছোঁ আৰু
কমল নাৰায়ণ চৌধুৰী তেখেতে কিবাকৈ সোমাল। তেখেত বৰ পুচিং আছিল নহয় মানুহটো, কিন্তু তেওঁ অকলে মেনেজ কৰিব নোৱাৰে। তেতিয়া তেওঁলোকে দ্বিতীয়জনৰ কাৰণে এডভাৰটাইজ কৰিছিল। মইতো নগ'লোঁ, কিন্তু মই পাছত গম পালোঁ অসমৰ পৰা 4-5জনমান মানুহ গৈছিল, কিন্তু কি কাৰণে মই নাজানো, কাকো লোৱা নহ'ল। তেওঁলোকে বোলে কমল নাৰায়ণ চৌধুৰীক সুধিলে যে ডু ইউ ন' পুৰুষোত্তম দাস? তেতিয়া তেওঁ ক'লে য়েছ আই ন'। মই খুব ভালকৈ জানো। বোলে কিয় ইণ্টাৰভিউত নাহিল? বোলে সকলো মানুহ ইণ্টাৰভিউত নাহে নহয়। সেই সময়ত মোৰ আবাহনত এটা ষ্টৰি ওলাইছিল, শ্বৰ্ট ষ্টৰি, খুব হুলস্থুল লাগিছিল, খুব ভাল হৈছিল ষ্টৰিটো। কমল নাৰায়ণ চৌধুৰী বোলে সেই গল্পটো পঢ়ি আছিল। এজন আকৌ তেতিয়া অফিচাৰ থাকে আৰু তেওঁৰ নাম মাত্ৰ থাকে চহীটো কৰাৰ কাৰণে। তেওঁৰ নাম আছিল কমল বোস। খুব চালাক মানুহ, বৰ এই মানুহ আৰু এক্সপাৰ্ট মানুহ। কমল চৌধুৰীক বোলে সুধিলে, আচ্ছা কমল, তুমি বলোতো এই লোকটাকে আনিলে কেমন হয়? মানে তেওঁতো নাহিল ইণ্টাৰভিউত। বোলে আচ্ছা ঠিক আছে, আই উইল মেনেজ ডেট, সেইটো মই কিবা কৰিম আৰু। তুমি কি পঢ়িছ? বোলে সেই মানুহজনৰে গল্প। তেতিয়া বোলে ক'লে আচ্ছা তুমি গল্পটো পঢ়ি যোৱা, মই বুজিম, নুবুজিলে মই আৰু বৰ চালাক মানুহ আছিল, অসমীয়া প্ৰায় শিকি পেলাইছিল। তাৰপিছত তেওঁ পঢ়িবলৈ ক'লে মই আই হেভ টেকেন ডিচিশ্যন, মই ডিচিশ্যন ল'লোঁ, মই এপইণ্টমেণ্ট পঠিয়াই দিওঁ। তেওঁ মোকতো পঠিয়াই দিছে। মই সেইখন পাইতো হুলস্থুল যে যাব লাগে আৰু দৰমহা কিমান শুনিব নেকি, 50 টকা। তেতিয়াৰ 50 টকা মানে বাপৰে বাপ সাংঘাতিক। গৈ মই জইন কৰিলোঁ। জইন কৰোঁতে তেতিয়া ষ্টেচন ডাইৰেক্টৰ আছিল ভিক্তৰ পৰাণজ্যোতি বুলি এজন, বুজিছে, বৰ ডিগনিফাইড মানুহ, দক্ষিণাত্যৰ মানুহ, আৰু তেওঁ ইউৰোপিয়ান মিউজিকৰ এটা সাংঘাতিক টেলেণ্ট। তাৰপিছত তেওঁ মোক মাতি নিলে, মোৰ ভৰিৰ পৰা মূৰলৈকে চাইছে। তাৰপিছত মোৰ বোধ কৰোঁ পোচাক পৰিচ্ছদ দেখি অলপ তেওঁ কি ভাবিলে ক'ব নোৱাৰোঁ। ভৰিত চেণ্ডেল। মোক তেওঁ সুধিলে তুমি কাম কৰিবানে ইংৰাজীত? তেতিয়া ইমান ইংৰাজী মোক ক'ব নোৱাৰোঁ, হ'লেও আৰু কিবা ইংৰাজী কৈছোঁ আৰু। তাৰপিছত অল ৰাইট, তোমালোকৰ অসমীয়া প্ৰগ্ৰেম যদি তোমালোকে নচলোৱা, কোনে চলাব? আৰু তোমালোকে যদি এই প্ৰগ্ৰেমটো ছাকচেছফুলি চলাব পাৰা, ভৱিষ্যতে তোমালোকে আসামত ৰেডিঅ' ষ্টেচন পাবা, সেইটো কথা নাপাহৰিবা। সেইটো কথা মোৰ খুব মনটো লাগিল যে আমাৰ অসমত ৰেডিঅ' ষ্টেচন হ'ব। কমল চৌধুৰী ক'লে দাস খুব খাটিব লাগিব। খাটিম দিয়ক, কি কথা আছে, কিন্তু মই ভাবিছিলোঁ মোক গান গাবহে দিব বোধ কৰোঁ, মানে মোৰ কপাল। মই সিদিনা ৰেডিঅ'ত থিয় হৈয়ে বুজিলোঁ যে গান গোৱাটো মোৰ কাম নহয়, গান গোৱা মানে ইনডাইৰেক্টলি আজিৰ মিউজিক ইনচাৰ্জ দৈনিক 2টাকৈ গান ব্ৰডকাষ্ট কৰিব লাগিব। কাৰ দ্বাৰা কেনেকৈ কৰোঁ সেইটো মোৰ কথা। তাৰপিছত প্ৰেক্টিকেলি সিদিনাই মোৰ ভিতৰৰ গায়কটোৰ মৃত্যু হ'ল। মই আজি ৰিয়েলাইজ কৰিছোঁ। মই গৈছিলোঁ গান গাওঁ বুলিয়ে, তেতিয়া গান গোৱা মানুহ ক'ত আছে কলিকতাত? নাইয়ে। এই দিলীপ শৰ্মাহঁত তেতিয়া এটা অসমীয়া গান নাপায়, কিবা কৰি গাই আহি এনেকুৱা কথা। মোক পাই তেওঁলোকে ৰক্ষা পৰিল, কাৰণ মই সৰুৰ পৰাই গান লিখিব পাৰোঁ, সুৰ কৰিব পাৰোঁ। সেইটো কেনেকৈ পাৰিলোঁ ক'ব নোৱাৰোঁ, বোধ কৰোঁ জন্মগতই। গতিকে গানৰ প্ৰব্লেমটো কিছু চল্ভ হ'ল। স্বাধীনতাৰ আগতে কলিকতা অনাতাঁৰ কেন্দ্ৰৰ পৰা আধা ঘণ্টীয়া অসমীয়া অনুষ্ঠান প্ৰচাৰ হৈছিল। তাত পুৰুষোত্তম দাসে ভালেসংখ্যক গীত লিখি কলিকতাৰ শিল্পীৰ হতুৱাই গোৱাইছিল। কাৰেঙৰ পদূলিৰ বকুল ডালত পৰি, বিনাই বনৰে পক্ষী, বানৰ জীয়ৰী কান্দে, এহি মোৰ কামৰূপ ধাম শীৰ্ষক গীতবোৰ অসমীয়া গীতি সাহিত্যৰ আপুৰুগীয়া সম্পদ। এয়া কাৰেঙৰ পদূলিৰ বকুল ডালত পৰি গীতৰ একাংশ। কলিকতা অনাতাঁৰ কেন্দ্ৰত ষ্টাফ আৰ্টিষ্ট ৰূপে যোগদান কৰিছিল যদিও কেন্দ্ৰৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই পুৰুষোত্তম দাসক কেৱল অসমীয়া বিভাগতেই আবদ্ধ ৰখা নাছিল। ট্ৰান্সমিছনৰ সময়ত ডিউটি অফিচাৰৰ সহায়ক ৰূপেও কাম কৰিবলৈ দিছিল। ফলত অনুষ্ঠানত ভাগ ল'বলৈ অহা
কলিকতাৰ বহু গণ্যমান্য ব্যক্তিৰ সান্নিধ্য লাভ কৰিবলৈ তেওঁ সুযোগ পাইছিল। এই সন্দৰ্ভত পুৰুষোত্তম দাসে কয়, অকল অসমীয়া অনুষ্ঠানতে মোক আবদ্ধ নাৰাখিছিল। মানে ওপৰত বহা চাহাববিলাকে তেতিয়াতো ব্ৰিটিছে আৰু তেওঁলোকে হিচাপ নিকাচ কৰিলে ফৰ হাফ এন আৱাৰ ফুল টাইম দৰমহাটো দিম, বুজা নাই। তেতিয়া তেওঁলোকে দেখিলে যে লাগিবই ফুল টাইম। তাহাঁতে ইমান ক'ত বুজে, অসমৰ আৰ্টিষ্ট যে নাই, কিবা নাই, এইবিলাক কথাটো নুবুজে। গতিকে তেওঁলোকে ক'লে হি মাষ্ট ৱৰ্ক ইন চাম আদাৰ ছেকশ্যন অলছো। গতিকে মোৰ মানে ভোটৰ ওপৰত জানো এটা কাম দিলে মোক ট্ৰেন্সমিশ্যন ডিউটি অফিচত থাকে, কিন্তু আৰু তেওঁক সহায় কৰাৰ কাৰণে মই বৰ ভাল পালোঁ। চব ডাঙৰ ডাঙৰ আৰ্টিষ্টবিলাক আহে, তেওঁলোকক ৰিহাৰ্চেল এটেণ্ড কৰিব লাগে, বেলেঞ্চ কৰিব লাগে। গতিকে মই বৰ ভালেই পালোঁ আৰু মানে গৰু মাৰি গংগাত পেলাই দিলে মোক। মোৰতো আৰু ঘৰত একো নাই, মেচতে যাওঁ। গতিকে ৰাতি 11টা পৰ্যন্ত বাজি মোৰ। অৱশ্যে যাওঁতে আহোঁতে গাড়ী দিয়ে। গতিকে বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্ট আৰু ডাঙৰ ডাঙৰ ব্যক্তিত্ব সম্পন্ন প্ৰাতঃস্মৰণীয় ব্যক্তি কিছুমানকো লগ পালোঁ। ডক্টৰ সুনীতি চেটাৰ্জী, ডক্টৰ যদুনাথ চৰকাৰ, এইবিলাক মানুহ মানে মোক বিচৰাই হ'ল তেওঁলোকে। ভূপেন হাজৰিকাই কাশী বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতেই পুৰুষোত্তম দাসৰ সৈতে চিনাকি হৈছিল। পুৰুষোত্তম দাসে ভূপেন হাজৰিকাৰ বাবে গীত লিখিছিল। ভূপেন হাজৰিকা কলিকতালৈ আহি পুৰুষোত্তম দাসৰ মেচত থাকি ৰিহাৰ্চেল কৰিছিল আৰু ৰেকৰ্ডিং কৰিছিল। কলিকতা অনাতাঁৰ কেন্দ্ৰত ভূপেন হাজৰিকাক কেনেকৈ গীত গোৱাইছিল, এই সন্দৰ্ভত পুৰুষোত্তম দাসে কয়, ভূপেন তেতিয়া ইউনিভাৰ্চিটিত পঢ়ে হেৰিত কাশীত বেনাৰসত। তেতিয়া ভূপেনৰ লগতো মোৰ জনা শুনা হ'ল। ভূপেনে তেতিয়া গান টান নিলিখে। ভূপেনে তোৰ পৰা আহিলে বন্ধত চিঠি লাগে মোৰলৈকে, মই ইমান তাৰিখে পাম, আপুনি ৰেডি ৰাখিব। 4টামান মই গান ৰেডি ৰাখোঁ, আহি আমাৰ মেচতে উঠে। তাৰপিছত ভূপেনক ঠিক ঠাক কৰি লওঁ আৰু তাৰপিছত আৰু ৰেকৰ্ড কৰি গুচি যায়। গুৱাহাটীলৈ আহে। মোৰ কণ্ঠৰ যত সুৰ ৰ'ব পৰি তোমাৰ সৰহ, বানৰ জীয়ৰী কান্দে মাজ ৰাতিহে, এইবিলাকো গাইছিল ভূপেনে। তাৰপিছত গুৱাহাটীলৈ আহে। গুৱাহাটীৰ পৰা উভতাৰ সময়ত আকৌ লিখে চিঠি, আকৌ সেই ৰকম ৰেডি কৰোঁ। তাৰপিছত ৰেকৰ্ড কৰি থৈ গুচি যায় আৰু ইউনিভাৰ্চিটিত বেনাৰসলৈকে। কলিকতাৰ অনাতাঁৰ কেন্দ্ৰত কাম কৰি থাকোঁতে HMV গ্ৰামোফোন ৰেকৰ্ড কোম্পানীৰ সৈতেও পুৰুষোত্তম দাস জড়িত হৈ পৰিছিল। কোম্পানীটোত অসমীয়া সংগীত জনা মানুহৰ অভাৱ আছিল। ৰেকৰ্ডিং কৰিবলৈ যোৱা অসমীয়া শিল্পীসকলৰ গীত, সুৰ, তাল, মান, লয় আদি চাবলৈ পুৰুষোত্তম দাসক কোম্পানীটোৱে মাতি নি দায়িত্ব দিছিল। এই সন্দৰ্ভত পুৰুষোত্তম দাসে কয়, সোম বুলি এজন আছিল বিষয়া, তেওঁ আহি মোক লগ ধৰিলে। ধৰি মোক ক'লে কি, পুৰুষোত্তম বাবু আপোনাকে আমি একটা চাকৰি দিব। বলো মই তো চাকরি করো। বলে ওই রকম চাকরি নয়, আপনাকে আমাদের ডাইরেক্টর পাতলাম। বলো বাপরে ভাই এইটোর কি মানে কথা হৈছে কি, যিবিলাক অসমীয়া আৰ্টিষ্ট যাব ৰেকৰ্ড কৰোঁ বুলি তেওঁলোকক চাব লাগে, ৰেকৰ্ড কৰাৰ উপযুক্ত হয় নে নহয় ইত্যাদি ইত্যাদি। তাৰপিছত যদি গান আছে ঠিক আছে, সুৰ আছে ঠিক আছে, মিউজিক কৰি ৰেকৰ্ড কৰি দিলোঁ। আৰু যদি গান চান নাই বা কম্পজিশ্যন বেয়া, তেনেহ'লে ময়ে দিব লাগিল আৰু ঠাক ঠিক কৰি, আৰু হ'ব লাগিল সুৰকাৰ চব হ'ব লাগিল আৰু তাৰ কাৰণে তেওঁলোকে মোক 50 টকা দিয়ে। ৰেগুলাৰ নহয় কিন্তু অলমষ্ট ৰেগুলাৰ। প্ৰথম আৰ্টিষ্টখন জানে মোৰ শিৱ প্ৰসাদ ভট্টাচাৰ্য। এই দুটা গান মই কৰি দিছিলোঁ, বাট বুলি বুলি, ভাগৰি পৰিলে, আৰু এটা মলয়াও প্ৰিয়াৰ দেশলৈ যা। এইটো অৱশ্য হিন্দী গান এটাৰ অনুকৰণত, কথাটো বেলেগ কিন্তু সুৰটো সেয়ে। আচ্ছা, তাৰপিছত এটা সেই সময়ত খুব ফেমাছ গান আছিল, পাপি হাও পাপি হাও। চমে ক'লে কি যে পুৰুষোত্তম বাবু এইটার ঠিক কম্পোজিশনটা আপনি আলাদা করতে পারেন, কিন্তু সুরটা ওইটা চাই। তেনেকৈ কৰি দিলোঁ, খুব ভাল চেল হ'ল। তে এনেকুৱাকৈ কলিকতাত আমি চলালোঁ। কলিকতাত MA পঢ়ি আছিল উবেইদুল লতিফ বৰুৱা। কলিকতাৰ ষ্টেটছমেন কাকতৰ সাংবাদিক আৰু পাছত ৰাজনীতি কৰিব খোজা উবেইদুল লতিফ বৰুৱাক আকাশবাণীলৈ আনিছিল পুৰুষোত্তম দাসে। আকাশবাণীৰ সঞ্চালক প্ৰধান পদত অলংকৃত হোৱা উবেইদুল লতিফ বৰুৱাৰ বিষয়ে পুৰুষোত্তম দাসে কয়, এই টক দিয়াৰ কাৰণে উবেইদুল লতিফ বৰুৱাক আমি আনো মাজে মাজে। কিন্তু UL বৰুৱা আমাৰ একে বয়সৰে, মই বোধকৈ 2 বছৰমান ডাঙৰ হ'ম নেকি, আৰু চেহেৰাও একে কথা। তেতিয়া কিবা কাৰণে UL বৰুৱা মোৰ লগত বৰ বন্ধুত্ব হৈ গ'ল। তেতিয়া UL বৰুৱাই
তেওঁৰ ব্যক্তিগত কথা মোক কোৱা হ'ল। মাজে মাজে ওলাই যাওঁ ফুৰিব, নানান কথা কয়। তেতিয়া মই সুধিলোঁ যে বৰুৱা, আপুনি আজি বাদে কালিতো MA পাছ কৰিবই, ফাইনেল ইয়াৰ, এই ৰেডিঅ'ই যে দৰখাস্ত বিচাৰিছে আপুনি নকৰে কিয়? তেতিয়া তেওঁ ক'লে কি যে দাস, এটা কথা হৈছে, মোৰ মন নাই। বোলে কিয়? বোলে মোৰ MA পাছ কৰাৰ পিছত ইয়াতে মই ষ্টেটছমেন পেপাৰত জাৰ্নেলিষ্ট হিচাপে সোমাবৰ ইচ্ছা। কিছু জাৰ্নেলিজিমৰ অভিজ্ঞতা লৈ আই উইল গ' বেক টু মাই অ'ন ষ্টেট, অসমত যাম আৰু তাত মই পলিটিক্স কৰিম। মই বোলো হেৰি সেইবিলাক বাদ দিয়ক আপুনি, মানে বৰ অন্তৰংগ হৈছেতো, মই আৰু সেইমতে কওঁ আৰু মই ক'লোঁ যে পলিটিক্সটো বৰ সাংঘাতিক বস্তু, তাত আপুনি কি কৰে ভগৱান জানে, কিন্তু মই ক'ব বিচাৰিছোঁ এটা কথা, আপুনি ৰেডিঅ'ত সোমাক, এলাইড ছাবজেক্ট জাৰ্নেলিজিমৰ লগত, ইয়াৰ পৰা অভিজ্ঞতাটো লৈ যাব, আপুনি একেই হ'ব। তেওঁৰ কথাবিলাক এনেকুৱা আছিল নহয়। আচ্ছা, মই আজি ৰাতি ভাবি চাওঁ, বোলো কালি মোক খবৰ দিব। নেক্সট ডে আহি মোক কৈছে যে দাস, আপোনাৰ কথা মতে কাম হ'ল। বোলে কি? বোলে মই দৰখাস্ত কৰোঁ। দিলে কৰি দৰখাস্ত। কলিকতা অনাতাঁৰ কেন্দ্ৰত মুঠ 5 বছৰ কাম কৰিছিল পুৰুষোত্তম দাসে। সেই অভিজ্ঞতাৰে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত যোগ দিলেহি পুৰুষোত্তম দাস। ইতিমধ্যে আমি স্বাধীনতা পালোঁ, কিন্তু শেষৰ ফালে তেওঁলোকে এটা ডিচিশ্যন ল'লে, ঊৰ্ধ্বতন কৰ্তৃপক্ষই, যে অসমত ৰেডিঅ' ষ্টেচন হ'ব লাগে। তেতিয়া আমি প্ৰাণ ৰাখি কাম কৰিছোঁ আৰু অসমত ৰেডিঅ' ষ্টেচন হ'ব, এইটো এটা মস্ত ডাঙৰ কথা। তাৰপিছত 1948 চনৰ মাৰ্চ মাহত আমাক ট্ৰেন্সফাৰ কৰি দিলে গুৱাহাটীলৈ। অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী প্ৰতিষ্ঠা হৈছিল 1948 চনৰ 1 জুলাইত। আকাশবাণী গুৱাহাটীৰ নামকৰণ হৈছিল 1953 চনত। গুৱাহাটীৰ উজান বজাৰত ব্ৰহ্মপুত্ৰৰ পাৰত এটি খেৰী মঙলাঘৰত আৰম্ভ হৈছিল এতিয়াৰ আকাশবাণী গুৱাহাটী। (1948 চনৰ 15 আগষ্ট কেন্দ্ৰটোৰ আৰম্ভণিৰ প্ৰথম বছৰ। সেইদিনা ফণী তালুকদাৰ ৰচিত এখনি সংগীতালেখ্য প্ৰচাৰ হৈছিল। প্ৰযোজনা আছিল ওবেইদুল লতিফ বৰুৱাৰ আৰু সংগীত পৰিচালক আছিল পুৰুষোত্তম দাস। মূল গীতটি আছিল এনেধৰণৰ: ভগতৰ তেজ জয় শিখাটোৰ, নহবি বিহবল পিছলৈ চাই, শতমণিৰাম পিয়লিৰ দল, ভয় নাই বল আগুৱাই। ভূপেন হাজৰিকাই প্ৰগ্ৰেম এছিষ্টেণ্ট ৰূপে প্ৰথমে শ্বিলং অনাতাঁৰ কেন্দ্ৰত যোগদান কৰিছিল। পাছত গুৱাহাটী কেন্দ্ৰত আলেখ্য বিভাগটো চোৱা চিতা কৰিবলৈ এমাহৰ ভিতৰতে বদলি কৰাই অনা হৈছিল। কিন্তু এবছৰৰ ভিতৰতে বিদেশত উচ্চ শিক্ষা ল'বলৈ ভূপেন হাজৰিকাই চাকৰি ইস্তফা দিয়াত আলেখ্য আৰু সংগীত বিভাগৰ দায়িত্ব মূৰ পাতি ল'ব লগা হৈছিল পুৰুষোত্তম দাসে। নিজে গীত লিখি সুৰ দি পুৰুষোত্তম দাসে গোৱাইছিল। জোনবাইৰ দেশতে পঞ্চাছৰ দশকত গীত গোৱা শিল্পীৰ সংখ্যা অসমত তেনেই কম আছিল। তাকৰ শিল্পীৰে আকাশবাণীৰ চাহিদা পূৰণ কৰিব পৰা নাছিল। আধুনিক গীতৰ ধাৰাও নাছিল। আগছোৱাৰ আধুনিক সংগীত আৰু পাছলৈ সুগম সংগীত নামেৰে জনাজাত হোৱা গীতৰ এটি নিৰ্দিষ্ট ৰূপ গঢ়ি তোলাত পুৰুষোত্তম দাসে নিজেই উদ্যোগ লৈছিল। তেওঁ কেইবাখনো গীতৰ পুথি ৰচনা কৰি সেই গীতবোৰ আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰ কৰিছিল। সেয়েহে পুৰুষোত্তম দাসক সুগম সংগীতৰ প্ৰথম বাটকটীয়া বুলিব পাৰি। কোন খনিকৰে মন্দিৰে মন্দিৰে, পদুমৰ পথে, দিল্লী নগৰী তেজেৰে ৰাঙলী, মহাভাৰতৰ মহাজাতি তুমি, যাৰ জীৱন তৃষ্ণা ইত্যাদি কালজয়ী গীত ৰচি অসমত আধুনিক গীতৰ ধাৰা বোৱাই থৈ গ'ল।
কোনখনি কৰে তিলতি দিলে ওঠৰ তল সৃষ্টিৰ সেয়া ৰূপৰ সাগৰ জিলমিল জোনাক কোনখনি কৰে তিলতি দিলে ওঠৰ তল সৃষ্টিৰ সেয়া ৰূপৰ সাগৰ জিলমিল জোনাক স্বৰাজোত্তৰ কালত অসমৰ সামাজিক জীৱনত সংগীত চৰ্চাৰ অভাৱ দেখা গৈছিল। বৰগীত আৰু লোকগীতবোৰ বিলুপ্ত হ'বলৈ ধৰিছিল। পুৰুষোত্তম দাসে অপৰিসীম কষ্ট স্বীকাৰ কৰি গাঁৱে ভূঞে গৈ বৰগীত আৰু লোকগীতবোৰ সংগ্ৰহ কৰিছিল। বৰপেটাৰ শিল্পী দয়াল চন্দ্ৰ সূত্ৰধৰ আৰু উজনিৰ বীৰেন ফুকনৰ পৰামৰ্শ লৈ পুৰুষোত্তম দাসে আধুনিক গীত গোৱা কেইজনমান জনপ্ৰিয় শিল্পীক বৰগীতৰ শুদ্ধ লয়, তাল, মান, ৰাগ আদি শিকাই গোৱাইছিল। বৰগীতৰ আধাৰত পুৰুষোত্তম দাসে শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীত শীৰ্ষক আলেখ্য দুখন ৰচনা আৰু প্ৰযোজনা কৰিছিল। এয়া শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীত শীৰ্ষক আলেখ্যৰ একাংশ। বৰাপো অনেক শ্ৰমকৈ গীতখানি কৰিলো পুইলে গীত কিছু কৰা আমি নকৰো আৰু তেহে মাধৱদেৱে গুৰুবাক্য ধৰি কৰিছে। আগতে উল্লেখ কৰা হৈছে যে বৰগীত নিৰূপিত ৰাগত গোৱা হয়। দুজনা গুৰুৰ ৰচিত গীতত মুঠ 33টি ৰাগৰ উল্লেখ পোৱা যায় আৰু সেইবোৰ হ'ল অহিৰ, আখোৱাৰী, কল্যাণ, কানাড়া, কামোদ, কেদাৰ, কৌ, গৌৰী, তুৰ বসন্ত, তুৰ ভাটিয়ালী, ধনশ্ৰী, নাট, নাটমল্লাৰ, পূৰ্বী, বৰাৰী, বসন্ত, বেলোৱাৰ, ভাটিয়ালী, ভূপালী, মল্লাৰ, মাহুৰ ধনশ্ৰী, ৰামগিৰি, ললিত, শ্ৰীগান্ধাৰ, শ্ৰীগৌৰী, হাৰেং, সিন্ধুৰা, সুহাই, শ্যামগৰা আৰু শ্যাম। ইয়াৰ ভিতৰত 7টি মিশ্ৰ ৰাগ আছে। শ্যাম ৰাগত বিৰচিত ভগৱানৰ প্ৰভাতী বন্দনাৰ এয়া এটি গীত। পৰভাতে হুমৰো গোবিন্দ হৃষিকে চিদানন্দ মূৰ্তি কপট গোপ বেগ। পুৰুষোত্তম দাসে ৰচনা আৰু প্ৰযোজনা কৰা আলেখ্যসমূহৰ ভিতৰত নেপালী গীতৰ আধাৰত ৰচিত মাটিৰ সুৰ, ৰুদ্ৰ বৰুৱাৰ সাংস্কৃতিক জীৱনৰ আধাৰত ৰচিত আলেখ্য শিল্পী, নিচুকনি গীতৰ আধাৰত ৰচিত সংগীতালেখ্য শিয়ালীয়ে নাহিবি ৰাতি, ভগৱান বুদ্ধ, মহামাতৃ, কদম যেতিয়া ফুলে, মাঘ বিহু, এটি মনৰ জীয়া ইতিহাস ইত্যাদি উল্লেখযোগ্য। পুৰুষোত্তম দাসে ৰচনা কৰা আলেখ্য হোলী আৰু তেওঁ প্ৰযোজনা কৰা লোক সাহিত্যত গান্ধীজী আলেখ্যখনিও জনমানসত গভীৰ প্ৰভাৱ পেলাইছিল। এয়া হোলী আলেখ্যৰ একাংশ। প্ৰকৃতি আৰু মানুহ। প্ৰকৃতিৰ অদেখা শক্তিয়ে মানুহৰ মনত বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰে। অইনৰ পৰা হাত সাৰিব পাৰিলেও মানুহে প্ৰকৃতিৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব নোৱাৰে। প্ৰকৃতিয়ে পৃথিৱীলৈ আনে বিভিন্ন ঋতু। বিভিন্ন ঋতুৱে আনে মানুহৰ মনলৈ নানা ৰঙীন উপাদান। ঋতুৰাজ বসন্ত আহে ৰক্তৰঙা সপোন লৈ। পলাশে ৰঙা ফুলৰ পোহাৰ পাতে। মানুহৰ জীৱনতো তাৰ প্ৰভাৱে প্ৰেম প্ৰীতিৰ পৰম পুলকে প্ৰেমময় কৰি তোলে জীৱন আৰু জগত।
মলয়া বলে মধুৰীটো মধুমাহে মধুৰ মলয়া বলে পুষ্পিতা ধৰণী সুশোভিতা ফলে ফুলে পুষ্পিতা ধৰণী সুশোভিতা ফলে ফুলে মধুৰীটো মধুমাহে মধুৰ মলয়া বলে মধুৰীটো মধুমাহে সাম্প্ৰতিক সময়ত কামৰূপী লোকগীত নামে জনপ্ৰিয় হোৱা লোকগীতৰ ধাৰাৰ প্ৰকৃত উদ্ভাৱক আছিল পুৰুষোত্তম দাস। এই গীতৰ সুৰ জনপ্ৰিয় কৰিবলৈ আৰু গীতবোৰৰ মান আৰু সংখ্যা বঢ়াবলৈ আনে নজনাকৈ তেওঁ নিজে গীত লিখি শিল্পীসকলক গাবলৈ দিছিল। এয়া পুৰুষোত্তম দাসৰ কণ্ঠৰ ভক্তিমূলক গীতৰ একাংশ। গোবিন্দ বিনে কি মতে ৰব আমি, গোবিন্দ বিনে কি মতে ৰব আমি, তেতিয়া গোকুল চলে মধুপুৰ আমারি জীবন স্বামী, গোবিন্দ বিনে কি মতে ৰব আমি। সংস্কৃতি এক বোৱতী সুঁতি, তাৰেই পৰিণতিত গছতলৰ বিহু আহি নগৰৰ মঞ্চত উঠিলহি। বিহু মঞ্চত উদ্বোধনী গীতৰ প্ৰয়োজন হোৱাত পুৰুষোত্তম দাসে শ্ৰীময়ী অসমীৰ শীতল বুকুত কীৰ্তি ৰচনা কৰিছিল। এই গীতটিক অসমবাসীয়ে আঁকোৱালি লৈছিল। আজিও অসমীয়াই মঞ্চ বিহু পাতি পতাকা উত্তোলন কৰি গায় শ্ৰীময়ী অসমীৰ শীতল বুকুত। শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আৰু ৰস, শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আৰু ৰস, যাদে গম্ভীৰ গিৰিবৰ প্ৰান্তৰ মনোহৰ, গম্ভীৰ গিৰিবৰ প্ৰান্তৰ মনোহৰ, সুন্দৰ বন উপবন, ভেদাভেদ কৰি হৰি কত জাতি উপজাতি, ভেদাভেদ কৰি হৰি কত জাতি উপজাতি, মহাবীৰ কৰে নিৰ্মাণ, গোলাপ অধীৰ চান্দে কৌতি কৌতি কণ্ঠে গায় হবে মিলনৰ গান, গোলাপ অধীৰ চান্দে কৌতি কৌতি কণ্ঠে গায় হবে মিলনৰ গান, সৰগৰ ভৰা ৰূপে ৰসে ৰঙে ভৰা, সৰগৰ ভৰা ৰূপে ৰসে ৰঙে ভৰা, উজ্জ্বল যত প্ৰাণময়, সৃষ্টিৰ পূৰ্বাদে প্ৰীতিৰ পতাকা উৰে, সৃষ্টিৰ পূৰ্বাদে প্ৰীতিৰ পতাকা উৰে, নতুনৰ লয়া বাহন, শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আৰু ৰস। অসমৰ সাংস্কৃতিক জগতলৈ আমাৰ এইগৰাকী শিল্পী সহকৰ্মী পুৰুষোত্তম দাসৰ অৱদানৰ কথা কৈ শেষ কৰিব নোৱাৰি। এইগৰাকী মহান শিল্পীৰ অৱদানৰ কথা আমাৰ নৱপ্ৰজন্মই জনা উচিত। উল্লেখ্য যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথিৰ সৈতে তেখেতৰ মৃত্যু দিৱসটো একে হোৱাত আমি বহুতেই তেখেতৰ স্মৃতি দিৱস উদযাপন কৰিবলৈ পাহৰি যাওঁ। পুৰুষোত্তম দাস নৱপ্ৰজন্মৰ পাথেয় হওক তাৰেই কামনা কৰিছোঁ। শিল্পী সহকৰ্মী পুৰুষোত্তম দাসৰ আকাশবাণীত কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখ্যখনি শুনিলে। আলেখ্যখনিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, পৰিকল্পনা ৰাজীৱ বৰুৱাৰ, বৰ্ণনা অৱনী বৰাৰ, সহযোগ কৰিলে হিতেশ কলিতাই।